নমস্কাৰ, মই আছিলোঁ বিনয় কাশ্যপ। আজি আহক আমি জানো যে লগ্নৰ অধিপতি যদি দশম ভাৱত থাকে কি পৰিণাম দিব পাৰে। আমি ৰেফাৰেন্স লৈ আছো বৃহৎ পৰাশৰ পৰাশাস্ত্ৰৰ পৰা, যিটো অথেন্টিক টেক্সট বুক হয়, পৰাশৰ মুনিৰ দ্বাৰা ৰচিত তাৰ পৰা। 10 নম্বৰ ঘৰটো হ'ল কেন্দ্ৰ আৰু লগ্নৰো হ'ল কেন্দ্ৰ। কেন্দ্ৰৰ অধিপতি যেতিয়া কেন্দ্ৰত থাকিব, কাৰণ কিয় 10 নম্বৰ ঘৰক ষ্ট্ৰং কেন্দ্ৰ বুলি ধৰা হয়, কাৰণ কিয় ই কৰ্মক প্ৰতিফলিত কৰে। এজন ব্যক্তি কিমান সাকসেস হ'ব নিজৰ কৰ্মৰ দ্বাৰা তাক প্ৰতিফলিত কৰে এই 10 নম্বৰ ঘৰৰ পৰা। এই 10 নম্বৰ ভাৱটোৱে কি কৰে, দেউতাককো প্ৰতিনিধিত্ব কৰে। যদি লগ্নৰ অধিপতি নিজেই যদি দশম স্থানত যদি থাকে, তেনেহ'লে মনত ৰাখিব দেউতাকৰ পৰা বহুত ধৰণৰ সুখ জাতক বা জাতিকাই পায়। পেৰেণ্টছৰ সুখ জাতক বা জাতিকাই পায়, স্পেচিয়েলি দেউতাকৰ ফালৰ পৰা। আৰু চৰকাৰৰ পৰা যথেষ্টখিনি সা সুবিধা পায়, বা সা সুবিধা কেনেকুৱা ধৰণৰ যে চৰকাৰৰ পৰা কৰ্ম জীৱনত বহুতখিনি উন্নতি হোৱা দেখা পোৱা যায়। চৰকাৰে তেওঁ কি কৰে, চৰকাৰে তেওঁ ৰিকগনাইজ কৰে যদি দশম ঘৰত যদি লগ্ন অধিপতি থাকে। আৰু যিহেতু দশম ঘৰটো কৰ্মৰ ঘৰ, তাৰ পৰা ধনৰো আৱাগমন যিটো আছে, তাৰ পৰা আমি চাওঁ যে জাতক বা জাতিকা নিজৰ বাহুবলৰ দ্বাৰা, নিজৰ কষ্টৰ দ্বাৰা বহুত এম্পুল অফ এমাউণ্টৰ মানি তেওঁ মানে অৰ্জন কৰিবলৈ সক্ষম হয়। আৰু ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো জাতক বা জাতিকাৰ যথেষ্টখিনি আগৰণুৱা হৈ থাকে, কাৰণ কিয় এইটো পিতাকৰ ঘৰ, আৰু পিতাক মানে হ'ল ডাইৰেক্ট ধৰ্মৰ লগত ৰিলেশ্যন হৈ থাকে। তো যদি ইয়াতে আমি চাব যাওঁ যে অভাৰত যদি চাওঁ যে লগ্ন অধিপতি যদি দশম ভাৱত থাকে, তেনেহ'লে অত্যন্ত ভাল প্ৰভাৱ পোৱা জাতক বা জাতিকা দেখা পোৱা যায়। আৰু তাৰ মাজতে যদি দশম ভাৱৰ অধিপতিৰ যদি মহাদশা, লগ্নৰ অধিপতিৰ যদি অন্তৰ্দশা, বা লগ্নৰ অধিপতিৰ যদি অন্তৰ্দশা, বা দশম ঘৰৰ অধিপতিৰ যদি লগ্নৰ অধিপতি যদি মহাদশা, দশম ঘৰৰ অধিপতি যদি অন্তৰ্দশা হয়, তেনেহ'লে তেনে সময়ত জাতক বা জাতিকাৰ বহুত বৃদ্ধি হোৱা দেখা পোৱা যায়, কৰ্ম জীৱনত বহুত উন্নতি হোৱা দেখা পোৱা যায়। অভাৰঅল যদি চাওঁ, পৰাশৰ মুনিয়ে ইয়াকে কৈছে যে দশম ঘৰত যদি লগ্ন অধিপতি নিজে থাকে, তেনেহ'লে কৰ্ম উন্নতি তেওঁ থাকে, তেওঁ পিতাকৰ পৰা যথেষ্টখিনি সুখ পায়, আৰু নেম ফেম টকা পইচা জাতক বা জাতিকাৰ যথেষ্টখিনি হয়, সেল্ফ আৰ্নিং মানি, আৰু নিজে কষ্ট কৰি তেওঁ ফেমাছ হ'ব পাৰে। অভাৰঅল এটা ভাল পৰিণাম দিয়ে। আশা কৰি এই ভিডিঅ'বিলাকে আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।